ভাত যিহেতু পাতি দিলোঁ, এতিয়া কি বনাম মই ভাবি পোৱা নাই। আপোনালোকৰ বাৰু হয়নে? ৰাতিপুৱা এসাঁজ, দুপৰীয়া এসাঁজ, ৰাতিৰ কাৰণে আকৌ কি বনাওঁ লাগি থাকে নাই? মূৰটো গৰম হৈ যায় প্ৰায় তিনিওবাৰ মানে ৰন্ধা বঢ়া কামটো কি বনাওঁ আৰু ঘৰৰ মানুহৰ এইটো আছেই, এইটো নাখাওঁ, সেইটো নাখাওঁ, কি যে কৰোঁ। এইখিনি আজি ৰ'দত দিম, ৰ'দত দিয়াৰ পিছত আচাৰ বনাম। আৰু মোৰ ওচৰত ঢেৰ আচাৰৰ কালেকশ্যন ঢেৰ আছে। কালি ক'বলৈ পাহৰিলোঁ, ভিডিঅ' এটা দিছিলোঁ, কালি ক'বলৈ পাহৰিলোঁ। থেকেৰা টেঙা আচাৰ জলকীয়া সৈতে বনাইছোঁ, বিৰাট ঝাল হৈছে আৰু বিৰাট টেষ্টি হৈছে খাবলৈ। সেইটো মই দেখুৱাবলৈ পাহৰিলোঁ। এই ঢেকীয়া শাকৰ এমুঠি আছে। এই ঢেকীয়া শাকে বনাওঁ নে কি জানো, আৰু এয়া কোমোৰা এইবোৰ আছে, আৰু কিবা কিবি অমিতা, পটল, ভাতকেৰেলা, এইবোৰেই কি বনাওঁ মোৰ মূৰটো গৰম হৈ গৈছে। মই ভাবি পোৱা নাই। আকৌ ৰন্ধা বঢ়া কৰি খাই কৰি আকৌ টিফিন লৈ গৈ তাৰপৰা পাৰ্লাৰলৈ যাব লাগিব। সেয়া একেই ডেইলি ৰুটিন একেটাই মানে। পাৰ্লাৰত কাম, কাষ্টমাৰক ভাল ছাৰ্ভিচ দিয়া, তাৰপৰা আকৌ তাৰ পৰা আহি সন্ধিয়া আকৌ আহিম, আহি গৈ আকৌ ৰাতিৰ সাঁজ, চাহ ভাত, এইখিনিয়ে মোৰ জীৱনৰ ৰুটিন।